আজি বিশ্ব পৰিৱেশ দিৱস সমগ্ৰ বিশ্বৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে এই দিৱস 1974 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ আহ্বানক্ৰমে 5 জুন তাৰিখে পালিত হৈ আহিছে বিশ্ব পৰিৱেশ দিৱস এইবাৰৰ পৰিৱেশ দিৱসৰ থিম হৈছে প্লাষ্টিক প্ৰদূষণ ৰোধ প্লাষ্টিকৰ ব্যৱহাৰেৰে ভাৰসাম্যহীন হৈ পৰা প্ৰকৃতিক সুৰক্ষাৰ অৰ্থে এইবাৰ বিশ্বজুৰি পালন কৰা হৈছে পৰিৱেশ দিৱস বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন স্থানত আজি ৰোপণ কৰা হয় গছপুলি আমি আপোনালোকক বিশ্ব পৰিৱেশ দিৱসৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাইছো এবাৰ বিহপুৰীয়াৰ পৰা কিছু পৰিৱেশ দেখুৱাম জগত বৰাৰ জৰিয়তে আজি বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে আমি এখন উদ্যান দেখুৱাব বিচাৰিছোঁ প্ৰতিদিন নাইবৰ দৰ্শকসকলক মোৰ সহযোগীয়ে দেখুৱাব এখন বিশেষ উদ্যান বিহপুৰীয়াৰ নাৰায়ণপুৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গঢ় লৈ উঠা এইখন বনতীৰ্থ নামৰ এখন উদ্যান আৰু যিখন উদ্যান স্থাপন কৰিছে এগৰাকী প্ৰকৃতিপ্ৰেমী ব্যক্তি বিহপুৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিশিষ্ট সাহিত্যিক কবি সংগীতজ্ঞ ডক্টৰ প্ৰবীণ শইকীয়াদেৱে আৰু ইতিমধ্যে দেখিবলৈ পাইছে যে ব্যক্তিগত প্ৰচেষ্টাত প্ৰায় 5 বিঘা ভূমিত এইদৰে প্ৰায় 2000তকৈও অধিক বিভিন্ন প্ৰকাৰৰ উদ্ভিদ ইয়াতে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে তেখেতে আমাৰ লগত ডক্টৰ প্ৰবীণ শইকীয়া ডাঙৰীয়া আছে আমি তেখেতৰ পৰা এই উদ্ভিদ উদ্যান সম্পৰ্কত জানিবলৈ যত্ন কৰিম যিহেতু আপুনি ব্যক্তিগত প্ৰচেষ্টাৰে 2004 চনতে এই উদ্ভিদ উদ্যানখন গঢ়ি তুলিলে আৰু ইয়াত কেনেধৰণৰ উদ্ভিদৰ প্ৰজাতি আপুনি সংৰক্ষণৰ ব্যৱস্থা কৰিছে ইয়াত জলজ উদ্ভিদ আছে লতা জাতীয় আছে অৰ্কিড আছে আৰু বৃক্ষ জাতীয় আছে আৰু ঔষধি জাতীয় আছে ফুলৰ আছে আৰু তেনেকৈ ফুল বহুত প্ৰকাৰৰ আছে আমাৰ থলুৱা অসমৰ থলুৱা প্ৰাচীন যিবোৰ সাহিত্যত থকা ফুল গছ সেইবিলাকো আছে বক কুৰল কাঞ্চন চম্পা নাগেশ্বৰ গৰু চন্দন এইবিলাক আছে অশোক নাহৰ এইবিলাক ইয়াত আছে সেই অসমৰ থলুৱাবিলাকো ইয়াত সংৰক্ষণ কৰা হৈছে আৰু অসমৰ বাহিৰৰো 2-এজোপা ইয়াত সংৰক্ষণ কৰা হৈছে বিশেষকৈ দক্ষিণ ভাৰতৰ কেনন বল ট্ৰি তাৰপিছতে লক্ষ্মী তৰু এনেকুৱা ধৰণৰ কিছুমান গছ ইয়াত ৰোপণ কৰা হৈছে থলুৱা বিলুপ্ত প্ৰায় বহু উদ্ভিদ আপুনি সংৰক্ষণৰ ব্যৱস্থা কৰিছে হয় যেনেকৈ আছে পাৰ্বতী শাক ব্ৰাহ্মী শাক এনেকুৱা ধৰণৰ যিবিলাক মানে বিলুপ্ত প্ৰায় তেনেকুৱা কিছুমান ইয়াত সংৰক্ষণ কৰিছোঁ আপুনি সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টা এখন গ'লে হয় মই সম্পূৰ্ণ নিজৰ ব্যক্তিগত প্ৰচেষ্টাই কৰিছোঁ আৰু ইয়াত অন্য কাৰো উৎসাহো মই পোৱা নাই মই ব্যক্তিগতভাৱে কৰিছোঁ মোৰ মানে অন্তৰাত্মাৰ উৎসাহতে মই এইবিলাক কৰি আছোঁ আপুনি প্ৰায় 5 বিঘা ভূমি আৰু বিভিন্ন সময়ত আপুনি ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বঁটা বাহন লাভ কৰিবলৈ সক্ষম হৈছে হয় সেইটো হয় আৰু কিন্তু তেনেকুৱা ধৰণৰ অনুষ্ঠানলৈও মোক নিমন্ত্ৰণ কৰিছে মই দিল্লীতো এটা ৰাষ্ট্ৰীয় বঁটা পাইছোঁ ৰাষ্ট্ৰপতিৰ হাতেৰে মোক দিছে এটা উদ্ভিদ সংৰক্ষণ সম্পৰ্কতে তেওঁলোকে এটা বঁটা দিছে আপুনি দীৰ্ঘদিন ধৰি শৈক্ষিক ক্ষেত্ৰৰ লগত জড়িত সাহিত্যও চৰ্চা কৰে সংগীতো চৰ্চা কৰে তাৰ মাজতে প্ৰকৃতি প্ৰেমৰ এই ভাৱটো কেনেদৰে প্ৰকৃতি প্ৰেমটো মোৰ আজন্ম মোৰ জন্মগত বুলি মই ক'ব পাৰোঁ কাৰণ মোৰ জন্মৰ পৰাই গছ গছনি ভাল পাওঁ আৰু তেনেকুৱা এটা পৰিৱেশতে মই ডাঙৰ হৈছিলোঁ গছ গছনিৰ মাজত আৰু পৰৱৰ্তী সময়তো সেই সেউজীয়াটোৰ পৰা মই আঁতৰি হোৱা নাই আৰু মনটো সেউজীয়া কৰি ৰাখিবলৈ মই সেউজীয়াৰ মাজতে থাকোঁ এতিয়া আপোনাৰ শাৰীৰিক অসুস্থতা তাৰ মাজতো কিন্তু আপোনাক এই উদ্ভিদ উদ্যানতে প্ৰায় দেখিবলৈ পোৱা যায় অসুস্থ মানে অন্য নহয় মোৰ এই এটা ভৰিৰ বিষ হৈছে সেইটোৰ কাৰণে মই অলপ খোজ কঢ়াত মুস্কিল হৈছে তাৰ বাহিৰে অন্য অসুখ নাই কিন্তু তথাপিতো মই ৰৈ থকা নাই কিন্তু আজি বিশ্ব পৰিৱেশ দিৱস চৰকাৰ কিবা আহ্বান জনাইছে চৰকাৰে যিহেতু বিভিন্ন সময়ত গছপুলি ৰোপণ কৰি আহিছে আৰু তেনেদৰে সফলতা ক'ৰবাত হৈছে ক'ৰবাত সফলতা লাভ কৰা নাই চৰকাৰে কি আহ্বান জনাব বেছিভাগ সময়ত সফলতা লাভ কৰা নাই কাৰণ মানে এটা কিবা প্ৰচাৰৰ কাৰণে পেপাৰত বা টিভিৰ কাৰণে কিছুমান অনুষ্ঠান পাতে আৰু সেইবিলাক খুব ধুনীয়াকৈ ঢাক ঢোল বজাই হেৰি কৰে কিন্তু পিছৰ বছৰত আকৌ তাতে ৰুব লগা হয় তাতে কোনো গছ গছনি নাথাকে পৰিৱেশ দিৱসৰ দিনটো চৰকাৰৰ প্ৰতি কিবা আহ্বান জনাব নেকি চৰকাৰক এইটোৱে ক'ব লাগে যে আন্তৰিকতাৰে কৰিব লাগে কামবিলাক কাৰোবাক দেখুৱাই বা টিভিৰ নিউজৰ কাৰণে এইবিলাক ৰুই কিবা দেখুৱাব নালাগে মুঠতে ইয়াতে মানে কি কৰিব লাগে এইটো আন্তৰিকতাৰে প্ৰকৃততেই যোৱা বছৰ গছবোৰ এইটো বছৰ কেনেকুৱা হৈছে সেইবিলাক মানে পৰ্যবেক্ষণ কৰিব লাগে বা সেইবিলাকক আপডাল কৰিব লাগে ডাঙৰ দীঘল কৰিব লাগে তেতিয়া হয়তো আমাৰ যিটো উদ্দেশ্য বন মহোৎসৱৰ বা এইবিলাকৰ উদ্দেশ্যবোৰ তেতিয়া সফল হ'ব নহ'লে সফল নহয় বিভিন্ন সময়ত ধন্যবাদ জ্ঞাপন কৰিছোঁ